মধ্যাহ্ন ভোজনৰ যি খাদ্য দিয়া হয় প্ৰায় 12মান বজাত খাদ্য দিয়া হৈছিল আৰু সেইখন স্কুলতে মোৰ ভতিজা আছে আৰু ভাতিজিও আছে। তেওঁলোকে কোৱা মতে মানে যি দালি দিছিল, দালি আৰু ভাত দিছিল আৰু দালি ভাত দিয়াৰ পিছত অলপ খোৱাৰ পিছতে মানে পেটৰ বিষ আৰম্ভ হৈ গৈছিল লাহে লাহে আৰু বমি। তাৰপিছতে মানে এটা হুলস্থুল পৰিৱেশ সৃষ্টি হয়। তাৰপিছত এই ছাত্ৰ ছাত্ৰীবিলাকক মঙলদৈ অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হয়। এতিয়ালৈকে চিকিৎসা প্ৰদান কৰি আছে। পিছলৈ কি হয় এইটো পিছত গম পোৱা যাব। প্ৰায় যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত অনা হৈছে প্ৰায় 50জনৰ ওপৰত হ'ব। বাটপুৰি গান্ধী স্মৃতি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কৈছে যে দালিৰ লগত তাৰমানে তিতা এটা ভাৱ মানে প্ৰভাৱ পৰিছে বুলি কৈছে। আৰু তেওঁলোক হেডমাষ্টাৰ নাছিৰুদ্দিন জনামতে নাছিৰুদ্দিন আছিল হেডমাষ্টাৰ। আহি আছে, এতিয়ালৈকে আহি আছে সকলো সংকটজনক অৱস্থাত বুলিয়ে ক'ব লাগিব। আৰু ইয়াতে ডক্টৰৰ মানে বিশেষ সুবিধা নাই। ইমানখিনি এটা ইমাৰ্জেঞ্চি ঘটনা হোৱাৰ পিছতো মানে ডক্টৰৰ ব্যৱস্থা ইয়াতে নাই। এজন দুজন ডক্টৰ চাই আছে, বাকী পেচেণ্ট ইয়াত লাইনতে আছে। সৰু সৰু বাচ্চা ফেনৰ ব্যৱস্থা আপোনালোকে দেখা পাইছে। এটা বেয়া পৰিৱেশ ইয়াতে সৃষ্টি হৈছে। আমি আৰু নাই কোনো ধৰণৰ লাগিলে